কিন্তু সকলো আলোচনা বিলোচনা যেন ফুটুকাৰ ফেন হ'ল আৰু আমি এটাই বস্তু পাইছোঁ প্ৰতাৰণা প্ৰবঞ্চনা। গতিকে আমি সদ্য যি আমাৰ কাৰ্যনিৰ্বাহক সভা অনুষ্ঠিত হ'ল এই সভাত আমি ইতিমধ্যে এক দৃঢ়ভাৱে এক কাৰ্যসূচী ঘোষণা কৰিছোঁ। সেই কাৰ্যসূচী মতে আমি অনাগত দিনত আমি আন্দোলনৰ বাদে এই চৰকাৰে কোনো ধৰণৰ আমাৰ আবেদন নিবেদন স্বীকাৰ কৰা দেখা নাই। গতিকে আমাৰ একমাত্ৰ বিকল্প আন্দোলন বুলি আমি প্ৰতিমান হৈছোঁ। গতিকে অহা ডিচেম্বৰ মাহৰ পৰাই আমি ধাৰাবাহিকভাৱে আন্দোলনৰ কাৰণে কাৰ্যসূচী ইতিমধ্যে ঘোষণা কৰিছোঁ। তাৰ বাবে এক নিৰ্দিষ্ট সময়সীমা আমি চৰকাৰৰ ওচৰত বান্ধি দিছোঁ। গতিকে পৰৱৰ্তী আমি যিখিনি কথা ঘোষণা কৰিবলগীয়া আছে, আমাৰ মাজত মুখপাত্ৰ মহোদয় আছে, তেখেতে আজি এই সংবাদমেলত বাকী কথাখিনি আগবঢ়াব পাৰে। মই শ্ৰদ্ধাৰ সাংবাদিক বন্ধুসকল, আজি এই সংবাদমেলত উপস্থিত থকা কেন্দ্ৰীয় সমিতিৰ সন্মানীয় বিষয়ববীয়াসকল, আমি পোনপ্ৰথমে আজি এই সংবাদমেলৰ জৰিয়তে সমূহ সাংবাদিক বন্ধুলৈ আমাৰ তৰফৰ পৰা আমি আন্তৰিক অভিনন্দন আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। আপোনালোকে আমাৰ নিমন্ত্ৰণ ৰক্ষা কৰি আজি এই সভাত উপস্থিত থকাৰ কাৰণে আমি প্ৰথমে আপোনালোকক অভিনন্দন জনাইছোঁ। আমাৰ বিভিন্ন সময়ত আপোনালোকৰ জৰিয়তে আমি বিভিন্ন দাবী আৰু বিভিন্ন কথা আমি প্ৰচাৰ কৰি আহিছোঁ, যদিও ইয়াতো আমি ফলগতি লাভ কৰিব পৰা নাই। আমি সদৌ অসম মধ্য ইংৰাজী আৰু নিম্ন প্ৰাথমিক শিক্ষক কৃষক সন্থাই যোৱা 26 জুলাই তাৰিখে আমি এক আন্দোলনৰ কাৰ্যসূচী ঘোষণা কৰিছিলোঁ আমাৰ শিক্ষকৰ মৰ্যাদা সম্পূৰ্ণ দিয়াৰ কথাত। কিন্তু সেই আন্দোলনৰ কাৰ্যসূচীটো আমাৰ বিভাগীয় মুৰব্বী অৰ্থাৎ ডাইৰেক্টৰে আমাক নিমন্ত্ৰণ কৰি আমাক তেখেতসকলে মাতি নি পেলাই আমাৰ আন্দোলনটো স্থগিত ৰখাই আমাক এক আলোচনাৰ মাজে সমস্যা সমাধান কৰা হ'ব বুলি কৈ পেলাই আমাক মাতি দি গৈছিল। এই আলোচনাৰ মাধ্যমটো আমাক যদিও আমাক শিক্ষামন্ত্ৰীৰ জৰিয়তে আমাক কৰাই দিছিল আৰু শিক্ষামন্ত্ৰীয়ে আমাক সেইদিনাখন আলোচনাত 22 জুলাই তাৰিখে আমাৰ লগত আলোচনা কৰিছিল আৰু আলোচনাত বহি তেওঁ স্পষ্ট কৈছিল যে আপোনালোকৰ যিখিনি সমস্যা আছে এই সমস্যাখিনি আমি সমাধান কৰাৰ ক্ষেত্ৰত আমি সকলো আগ্ৰহী। আমি সম্পূৰ্ণৰূপে আপোনালোকৰ সমস্যাখিনি বুজি পাইছোঁ আৰু আপোনালোক হৈছে জীৱন্ত শ্বহীদ। গতিকে আপোনালোকৰ যি সমস্যা এই সমস্যাসমূহ সমাধান কৰাৰ ক্ষেত্ৰত আমি বদ্ধপৰিকৰ। কিন্তু কথা আৰু কামৰ মাজত পাৰ্থক্য দেখা গ'ল। সেই সময়ত কিন্তু সেই কথাখিনিহে ক'লে, কিন্তু কাম একো নকৰিলে। যাৰ বিনিময়ত তেওঁ আমাক কিছু ক্ষেত্ৰত ক'লে যে আপোনালোকে আমাক ৰাস্তা উলিয়াই দিয়ক, আপোনালোকে যদি আমাক ৰাস্তা উলিয়াই দিব পাৰে, কিবা সুৰুঙা আছে তেতিয়াহ'লে সেই সুৰুঙাৰ জৰিয়তে আপোনালোকে আমাক কামখিনি কৰাৰ কাৰণে সুবিধা প্ৰদান কৰক বুলি আমাক শিক্ষামন্ত্ৰী ডাঙৰীয়াই আমাক সেই সভাত আলোচনা সভাত কৈছিল। আমি সেই অনুসাৰে শিক্ষামন্ত্ৰী মহোদয়ৰ অনুৰোধ ৰক্ষা কৰি আৰু তেখেতক সঁহাৰি জনাবৰ কাৰণে আইনী ব্যৱস্থাইও আমি কামখিনি আগবঢ়াই লৈ গৈছিলোঁ। এই আইনৰ জৰিয়তে আমি যিখিনি কৰিব লগা সেই কামখিনি কৰোঁতে বৰ্তমান আইনেও আমাক উচ্চ ন্যায়ালয়ে আমাক প্ৰদান কৰিছে। আমাৰ যিটো প্ৰাপ্য সেই অধিকাৰটো আমাক প্ৰদান কৰি আমাক সমকামৰ সম অধিকাৰ দিয়াৰ কাৰণে আমাক ন্যায়ৰ জৰিয়তে আমাক দিছে, প্ৰদান কৰিছে, ৰায় দিছে। কিন্তু এই ৰায় দিয়াৰ পিছতো সেই ৰায়দানৰ প্ৰতিলিপি চৰকাৰ পক্ষলৈ আহি পাইছে যদিও চৰকাৰ পক্ষই কিন্তু পুনৰ আকৌ আমাক সেই ৰায়টো আমাক এনেকৈ কৈছে যে আপোনালোকে এই ৰায় আনিলেও নহ'ব, আমি এতিয়া ইয়াৰ ওপৰত আপিল কৰিম। বিভাগৰ মূল বিষয় কৰ্তৃত্ব অৰ্থাৎ এই বিভাগৰ শিক্ষা বিভাগৰ মূল যিজন আয়ুক্ত সচিব তেখেতে আমাৰ সন্থাৰ বিষয়ববীয়াসকলক স্পষ্টভাৱে কৈছে যে আপোনালোকে আইনৰ জৰিয়তে এইটো আনিছে যদিও নহ'ব, আমি কিন্তু আপিল কৰিম। গতিকে আমাক এনেধৰণে প্ৰতাৰণা কৰিব বিচাৰিছে। গতিকে আমি আপোনালোকৰ জৰিয়তে অনুৰোধ জনাব বিচাৰিছোঁ, এক প্ৰকাৰে আমাক আন্দোলন দিলে আমাক কয় যে আপোনালোকে আন্দোলন বন্ধ কৰক, আলোচনাৰ মাজে আমি সমস্যা সমাধান কৰি দিম। এক প্ৰকাৰে কয় আপোনালোকে আমাক এটা সুবিধা ৰাস্তা দিয়ক, আমি কোনটো ৰাস্তাৰে আপোনালোকৰ সমস্যাসমূহ সমাধান কৰাৰ ব্যৱস্থা ল'ব পাৰোঁ সেইবিলাকো কয়। কিন্তু কৈ পেলাই শেষত গৈ পেলাই কামটো আপোনাৰ নহয়গৈ। আজি আমাৰ 22 জুলাইতে আলোচনা হ'ল, আজিলৈকে কিন্তু ইয়াৰ কোনো সুযোগ আমি নাপালোঁ। তাৰোপৰিও আমি বিভিন্ন বিভাগৰ আমাৰ শিক্ষা বিভাগৰ বিভিন্ন বিষয়ববীয়াৰ লগত আলোচনা কৰি আৰু আপোনালোকে আমাৰ এই বিবৃতিত আপোনালোকে নিশ্চয় পাইছে, উল্লেখ আছে, আমি শিক্ষা বিভাগৰ মূল আপোনাৰ ননীগোপাল মহন্তদেৱৰ লগত আলোচনা কৰি পেলাই তেখেতৰ পৰা পৰামৰ্শ অনুসৰি আমি এটা সুবিধা পাবৰ কাৰণে আমি এটা প্ৰস্তাৱ আগবঢ়াইছিলোঁ। সেই প্ৰস্তাৱো কিন্তু প্ৰস্তাৱ হৈ থাকিল আজি তাৰিখলৈকে আমাৰ কোনো কাম কৰা নাই।
আৰু কোনো কাম কৰাৰ চৰকাৰ আগ্ৰহ দেখা নাই। আৰু আমি বিভিন্ন সময়ত আমি আজিকো প্ৰতি মুখ্যমন্ত্ৰী মহোদয়ক কিন্তু আজিকো প্ৰতি আমি লগ কৰিব পৰা নাই। আমি লগ কৰা অপ্ৰাণ চেষ্টা কৰিছোঁ। আমি বিভিন্ন সময়ত বিভিন্ন আবেদন নিবেদন কৰিছোঁ। আমাৰ আবেদনত কোনো ধৰণৰ চকু দিয়া নাই। আজি আমাৰ 4 বছৰে কোনোদিনা আমি মুখ্যমন্ত্ৰী ডাঙৰীয়াক আমি লগ কৰিবলৈ সক্ষম নহ'লোঁ বা হোৱা নাই। আৰু তাৰ পৰিপ্ৰেক্ষিতত তেখেতে বিভিন্ন প্ৰচাৰ বিভিন্ন নিৰ্বাচনী প্ৰচাৰত হওক ক'ৰবাত আহিলে আমি বাটে পথে য'তে ত'তে লগ কৰি পেলাই তেখেতক আমাৰ সমস্যাসমূহ অৱগত কৰোঁ। সেই সমস্যাসমূহ তেখেতৰ আগত যেতিয়া অৱগত কৰোঁ, অৱগত কৰাৰ সময়ত আমাক কয় আপোনালোকৰ কাম হৈ যাব, চিন্তা কৰিব নালাগে। আগন্তুক আপোনালোকে জানে এই উপ নিৰ্বাচনৰ সময়ত আমাৰ চামগুৰিত মুখ্যমন্ত্ৰী ডাঙৰীয়া আহিছিল। আমি তাতো লগ কৰিছোঁ। তাত লগ কৰোঁতে তেওঁ আমাক কৈছে যে আপোনালোকৰ যি মানে চেলাৰী কথা আছে, আপোনালোকৰ যি সমস্যা আছে এই সমস্যাখিনি সমাধান কৰাৰ কাৰণে আমি ব্যৱস্থা গ্ৰহণ কৰিছোঁ। মুখ্যমন্ত্ৰী মহোদয়ে মৌখিকভাৱে তেনেকৈ কয়, কিন্তু আমি কাৰ্যক্ষেত্ৰত বিভাগৰ লগত আমি যোগাযোগ কৰিলে তাৰ কোনো উত্তৰ নাপাওঁ। গতিকে আমি আজি আপোনালোকৰ জৰিয়তে আমি অনুৰোধ জনাম অসম চৰকাৰক আমাৰ এই সমস্যাসমূহ সমাধান কৰাৰ কাৰণে অসম চৰকাৰে এটা ব্যৱস্থা গ্ৰহণ কৰক। অনাগত দিনত আমি 10 ডিচেম্বৰৰ ভিতৰত আমাক ইয়াৰ এটা মানে সুদুত্তৰ লাগে আৰু আমাক ইয়াত এটা স্পষ্টীকৰণ লাগে আমাক আচলতে কি কৰিব। আমি বিভিন্ন সময়ত আমাৰ সমকামৰ সম অধিকাৰ আমি অন্যান্য স্কুলৰ বিদ্যালয়বিলাকৰ শিক্ষকৰ দৰে আমি সময়মতে স্কুললৈ যাওঁ, সময়মতে আমি স্কুলত পাঠদান কৰি আগত যেনে নীতি নিয়ম দিছে সেইমতে আমি আহোঁ। আৰু বিভিন্ন সময়ত চৰকাৰে যি নীতি নিৰ্দেশনা যি ট্ৰেইনিং কিবা কিবি কৰিবলৈ দিয়ে এই গোটেইবিলাকত আমি সকলো সহযোগিতা কৰি পেলাই আমি কামবিলাক কৰি আছোঁ। কামৰ ক্ষেত্ৰত সম অধিকাৰ দিছে ঠিকেই, কিন্তু আমাৰ যিটো পাৰিশ্ৰমিক আমি যিটো চেলাৰী পাব লাগে সেই চেলাৰীৰ ক্ষেত্ৰত বৈষম্যতা সৃষ্টি কৰিছে। যাৰ বিনিময়ত আমি একেখন বিদ্যালয়তে কোনোবাই 60-70 হাজাৰ টকা পাই আছে, আমি কোনোবাই 10,000-12,000 টকা পাই আছোঁ। গতিকে আজি এই সংবাদমেলৰ জৰিয়তে আমি অনুৰোধ জনাম অসম চৰকাৰক যাতে এই বৈষম্যতা আঁতৰাই আমাকো শিক্ষকৰ মৰ্যাদা প্ৰদান কৰি আমাৰ যিটো পাৰিশ্ৰমিক সেই পাৰিশ্ৰমিক সমকামৰ সম অধিকাৰ যি ধৰণে আইনে দিবলৈ দিছে সেই আইনক মান্যতা প্ৰদান কৰি অসম চৰকাৰে যাতে এটা সুব্যৱস্থা গ্ৰহণ কৰক। আৰু তাৰ কাৰণে আমি অসম চৰকাৰক আপোনালোকৰ